বয় চেঞ্জ কৰিম সুইটস ইয়াত আছে অবজেক্ট লাইক টু হৈছে মেইন ভার্ব আৰু সিটো হৈছে সাবজেক্ট ইয়াৰ পেসিভ কৰোতে অবজেক্ট টু সাবজেক্টৰ জায়গাত লৈ আহিম সুইটস তাৰ পিছত টেন্স অনুযায়ী অক্সিলারি ভার্ব বা বি ভার্ব বহুৱাম সিম্পল প্রেজেন্ট টেন্স আছে গতিকে আমি এম ইজ আর বহুৱাম সুইটস প্লুৰেল হয় গতিকে সুইটসৰ লগত আর হ'ব তাৰ পিছত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম তাৰ পিছত বাই প্ৰেপজিশন she আছে she ইয়াত সাবজেক্ট আছে ইয়াত অবজেক্ট আহিব অবজেক্ট আহাৰ লগে লগে এটোৰ হার হৈ যাব কাৰণ sheৰ অবজেক্ট হৈছে হার দ্বিতীয়টো এটা কৰিছো he narrated me a story ইয়াত দেখা গৈছে সাবজেক্ট আছে কি he main verb narrated me object a story is also an object ইয়াত দুটা অবজেক্ট আছে গতিকে দুটাৰ যিকোনো এটা আমি ব্যৱহাৰ কৰিম me টু ব্যৱহাৰ কৰিম me টু ইয়াত অবজেক্ট আছে ইয়াত আহি গলে সাবজেক্ট হৈ যাব meৰ সাবজেক্ট I হৈ যাব I তাৰ পিছত টেন্স অনুযায়ী এটা বি ভার্ব হ'ব পাস্ট টেন্স আছে গতিকে আমি বি ভার্ব কি ব্যৱহাৰ কৰিম was বা were আর লগত was হ'ব I was narrated তাৰ পিছত ভার্বৰ থাৰ্ড ফৰ্ম narrated তাৰ পিছত a story by হেতু সাবজেক্ট আছে ইয়াত আহি অবজেক্ট হৈ যাব অবজেক্ট হলে কি হৈ যাব হিম হৈ যাব নেক্সট আছে হু উইল বেল দা ক্যাট এটু ইন্টারোগেটিভ আছে গতিকে আমি হুৰ হলনি কি ব্যৱহাৰ কৰিম বাই হোম তাৰ পিছত অবজেক্ট ইয়াত কি আছে দা ক্যাট যেহেতু ইন্টারোগেটিভ আছে গতিকে টেন্স অনুযায়ী কি হ'ব বি ভার্ব হ'ব কিন্তু বি ভার্বটো কার আগত বহিব সাবজেক্টৰ আগত বহিব আৰু যেতিয়া ডব্লিউ স্টেপ কোয়েশ্চন থাকে তেতিয়া সদায় সাবজেক্টৰ আগত কি আহে অক্সিলারি ভার্ব আহে ইয়াত অবজেক্টটো কি আছে দা ক্যাট আছে ক্যাট টু থার্ড পারসন সিঙ্গুলার গতিকে টেন্স অনুযায়ী ক্যাটৰ লগত কি হ'ব উইল বি হ'ব কাৰণ ইয়াত সিম্পল ফিউচার আছে উইল আছে গতিকে পেসিভত গলে কি হৈ যাব উইল বি হৈ যাব বাই হোম উইল দা ক্যাট তাৰ পিছত বি আহি যাব বি বেল মেইন ভার্ব কি আছে বেল আছে বেলৰ B3 belt by whom will the cat be belt question mark আহি যাব next আছে do not spread the rumor let not আহি যাব তাৰ পিছত object let not the rumor তাৰ পিছত rule অনুসৰি b এটা আহিব let not the rumor be main verb spread or third form spread let not the rumor be spread বা এটো এনেদৰে কৰিব পাৰো the rumor should not be spread. The baby is being taken care of by the maid.
এইটো পেছিভত আছে আমি এক্টিভলৈ লৈ যাম যেহেতু ইয়াত কি আছে ইজ আছে আৰু বিং আছে তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে তাৰ মানে পেছিভত আছে আৰু এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হয় গতিকে এইটো আমি এক্টিভলৈ লৈ যাম ইয়াত অবজেক্টটো কি আছে the maid আছে গতিকে ইয়াত সাবজেক্টৰ জায়গাত লৈ আহিম the maid যেহেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য সাবজেক্টৰ পিছত আমি be verb বহুৱাম maid লগত is হ'ব the maid is তাৰ পিছত মেইন ভাৰ্বৰ লগত ing the maid is taking care of the baby the maid is taking care of the baby next আছে the tree has been uprooted ইয়াত omission হৈ আছে তাৰ মানে অবজেক্টটো অদৃশ্য হৈ আছে tree has been uprooted গছটো উভালি পৰিছে কেনেকৈ উভালি পৰিছে তাৰ মানে কোনোবা ডাঙৰ বতাহত উভালি পৰিছে গতিকে আমি ইয়াত অবজেক্টটো যেহেতু omission হৈ আছে গতিকে আমি এটো অদৃশ্য আছে গতিকে এটো নিজে ভাবিব লাগিব গতিকে আমি ইয়াত অবজেক্ট এটা ব্যৱহাৰ কৰিব লাগিব যেহেতু ইয়াত নাই গতিকে আমি নিজে এটা অবজেক্ট চুজ কৰিব লাগিব ধৰিলো the wind has been আছে has ৰ লগত been আছে তাৰ মানে পেছিভত আছে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে গতিকে আমি যেহেতু প্ৰেজেন্ট পারফেক্টত আছে গতিকে আমি প্ৰেজেন্ট পারফেক্টত ব্যৱহাৰ কৰিম এক্টিভত the wind has uprooted the tree next আছে he was instructed by his coach to play that shot ইয়াত দেখা গৈ আছে be verb uses was তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে এইটো হল সাবজেক্ট আৰু by preposition আছে গতিকে এটো ইন পেছিভত আছে গতিকে আমি এক্টিভলৈ লৈ যাম এটো he was instructed by his coach to play that shot ইয়াত অবজেক্ট কি আছে he was instructed by his coach to কি হ'ব অবজেক্ট ইয়াত his coach লৈ আহিম his coach যেহেতু past tense থাকিলে আমি was বা were ব্যৱহাৰ কৰো গতিকে মেইন ভাৰ্বৰ সেকেন্ড ফর্ম আমি ইউজ কৰিম his coach instructed তাৰ পিছত ইয়াত সাবজেক্ট আছে ইয়াত আহি অবজেক্ট হৈ যাব his coach instructed him to play that shot his coach instructed him to play that shot পিছত আছে please give me some more time imperative sentence or বাক্য please আছে কি ব্যৱহাৰ কৰিম you are requested please থাকিলে আমি কি ব্যৱহাৰ কৰিম you are requested imperative sentence or বাক্য গতিকে আমি to ব্যৱহাৰ কৰিম you are requested to give me some more time next say is the gardener watering the plants interrogative sentence is the gardener watering the plants এইটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে is আছে আৰু মেইন ভার্ব ওয়াটার মানে পানি দি আছে তো ওয়াটার লগত ing আছে ওয়াটার মেইন ভার্ব হিসাবত ইউজ হৈছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ
ভয়েস চেঞ্জ কৰোঁতে আমি being এটা আমি ইউজ কৰিম প্লান্টস আছে অবজেক্ট এইটো হল সাবজেক্ট মেইন ভার্ব এইটো অবজেক্ট যেহেতু ইন্টারোগেটিভ সেন্টেন্সত অক্সিলারি ভার্ব সাবজেক্টৰ আগত আহে গতিকে আমি প্ৰথমে সাবজেক্ট অনুযায়ী কি বহুৱাম অক্সিলারি ভার্ব বহুৱাম the plants আছে অবজেক্ট অ্যাক্টিভ ভয়েসত এটো সাবজেক্ট লৈ পরিবর্তন হৈ যাব প্যাসিভ ভয়েসত the plants আছে প্লান্টসৰ লগত কি হ'ব প্লুরাল আছে আর হ'ব গতিকে আমি ইয়াত আগতে আর ব্যৱহাৰ কৰিম তাৰ পিছত এই অবজেক্টটো সাবজেক্টৰ জায়গাত লৈ আহিম আর দা প্লান্টস তাৰ পিছত কন্টিনিউয়াস টেন্সৰ বাক্যৰ হোৱাৰ কাৰণে being ব্যৱহাৰ কৰিম are the plants being তাৰপিছত মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম watered are the plants being watered by preparation by the gardener question mark বহি যাব next আছে Rome was not built in a day পেসিভত আছে was আছে মেইন ভার্বৰ থার্ড ফর্ম আছে আৰু ইয়াত অবজেক্টটো অমিট হৈ আছে মানে অমিশন হৈ আছে তাৰ মানে অদৃশ্য হৈ আছে Rome was not built in a day by people or by them গতিকে আমি ইয়াত দে ব্যৱহাৰ কৰিম দে যেহেতু past tenseত আছে গতিকে আৰু not আছে নেগেটিভত আছে গতিকে আমি কি ব্যৱহাৰ কৰিম যেহেতু ইয়াত কি মেইন ভার্ব কি আছে মেইন ভার্ব আছে built মেইন ভার্ব আছে গতিকে আমি past tense হোৱাৰ কাৰণে did ব্যৱহাৰ কৰিম they did not তাৰ পিছত মেইন ভার্বৰ ফার্স্ট ফর্ম আহি যাব যেহেতু অ্যাক্টিভ কৰি আছো they did not build Rome in a day next আছে the girl is reading a novel present continuous tenseৰ বাক্য অ্যাক্টিভত আছে পেসিভলৈ পৰিৱৰ্তন কৰিম অবজেক্ট আছে a novel ইয়াত সাবজেক্টলৈ আহি যাব a novel present continuous tenseৰ বাক্য গতিকে আমি কি ব্যৱহাৰ কৰিম a novel লগত কি হ'ব থাৰ্ড পারসন সিঙ্গুলাৰ হৈ কাৰণে is হ'ব a novel is তাৰ পিছত being এটাই ব্যৱহাৰ কৰিম a novel is being read to ফার্স্ট ফর্মত আছে ইয়াৰ থাৰ্ড ফর্ম read হ'ব a novel is being read by the girl next আছে I saw a road accident yesterday ইয়াতে আছে এটো কি হ'ব I saw a road accident yesterday I to subject হয় এটো মেইন ভার্ব হয় এটো হল অবজেক্ট তো অবজেক্ট সাবজেক্ট লৈ আহিম a road accident past tense আছে গতিকে আমি কি ব্যৱহাৰ কৰিম was বা were ব্যৱহাৰ কৰিম a road accident was see third form seen যেহেতু past tense আছে আমি গতিকে was ব্যৱহাৰ কৰিছো ভার্বৰ থার্ড ফর্ম seen I saw a road accident yesterday a road accident was seen by me yesterday